আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে বজালী জিলাতো বৰপেটা ৰোড আঞ্চলিক বন বিভাগ, হেপী ক্লাব, ভৱানীপুৰৰ উদ্যোগ আৰু আৰ্যভট্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহযোগত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰৰ দৰে 5 জুনৰ দিনাও বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। আজি এই দিনটোতে ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স আৰম্ভ হৈছিল। তেতিয়াৰে পৰা প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। বজালীৰ সৰুপেটা আৰ্যভট্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু ভৱানীপুৰ হেপী ক্লাবৰ সহযোগত আৰু বৰপেটা ৰোড আঞ্চলিক বন বিভাগৰ ফালৰ পৰা ভৱানীপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হয় গছপুলি, উলিওৱা হয় বিশেষ শোভাযাত্ৰা, লগতে সজাগতা সভা। বজালীৰ প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়ি তোলা শ্লোগান লৈ এইবাৰৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বিভিন্নজন গণ্যমান্য ব্যক্তি। হয়, আজি বিশ্ব পৰিৱেশ দিৱস। আজি আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট, হেপী ক্লাব আৰু আমাৰ আৰ্যভট্ট একাডেমীৰ সহযোগত আমি ইয়াত ভৱানীপুৰ সৰুপেটা অঞ্চলত আমি আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ। এই পৰিৱেশ দিৱসত আমি বহুত কিছুমান কাৰ্যসূচী ৰাখিছোঁ। আজি প্ৰথমতে আমি আজি গছপুলি ৰোপণ কৰিলোঁ, তাৰপিছত বিনামূলীয়া গছপুলি বিতৰণ কৰিলোঁ, তাৰপিছত এটা সজাগতা ৰেলী এটাও আমি সৰুকৈ এটা আজি পতা হ'ল। তাৰপিছত আমি পিছবেলালৈ আমি সৰু ল'ৰা ছোৱালীৰ মাজত এটা চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিম আৰু এটা সজাগতা সভাও থাকিব আমাৰ। এনেদৰে আমি ভিন্ন ভিন্ন আকাৰৰ কাৰ্যসূচী ৰাখি আজি আচলতে 1972 চনতে ৰাষ্ট্ৰসংঘই সিদ্ধান্ত লৈছিল যে এই পৃথিৱীখন বচাই ৰাখিবলৈ হ'লে এই পৃথিৱীৰ পৰিৱেশটো প্ৰথম সুস্থিৰ কৰি ৰাখিব লাগিব। সেইকাৰণে 1973 চনৰ 5 জানুৱাৰীৰ পৰা এই বিশ্ব পৰিৱেশ দিৱসটো পালন কৰা হয়। অৰ্থাৎ পৃথিৱীত সৃষ্টিৰ পৰা 5টা বস্তু বিনামূলীয়া বস্তুৰ ওপৰত এই জীৱ জগত চলি থাকে। সেই 5টা বস্তু হ'ল এই পৃথিৱী মানে ধৰা, বসুমতী, এটা হ'ল আকাশ, পানী, বায়ু আৰু সূৰ্যৰ পোহৰ। এই 5টা বস্তু দূষিত হ'লে এই পৃথিৱী আৰু জীয়াই নাথাকে। সেইকাৰণে গৱেষকসকলে অধ্যয়ন কৰি যে পৰিৱেশটো বজাই ৰাখিবলৈ হ'লে গছ গছনি লাগিব, জীৱ জগত লাগিব, আৰু সেইকাৰণে এই 5 জুনটো ৰাষ্ট্ৰসংঘই বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিবলৈ লৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।